খানাপাৰাত চলি থকা এডভান্টেজ আছাম 2 চাবলৈ আহিছিলোঁ আৰু দেখা পালোঁ ONGC শব্দটো দেখি মনটো বহুত ভাল লাগিছিলে, কিয়নো মই নিজেও এজন ONGCৰ চাকৰিয়াল আছিলোঁ। 1982 চনৰ 6 ডিচেম্বৰত ONGCত জইন কৰিছিলোঁ আৰু 1993 চনৰ 30 নৱেম্বৰত ONGC এৰিছিলোঁ আৰু গতিকে ONGC দেখি থাকিব নোৱাৰিলোঁ। আৰু ইয়াত দেখা পালোঁ যে তেখেতসকলে ONGC কৰ্মচাৰীসকলে এটা ৰিগৰ মডেল তৈয়াৰ কৰিছে। দূৰত দেখা পাইছে নহয়, পপুক দেখাবলৈ গৈছোঁ। এইটো এটা হৈছে ONGC এটা ৰিগৰ মডেল আৰু এই ৰিগৰ মডেলটো দেখি এই গোটেই ফিল্ডখন দেখুৱাইছে তেখেতসকলে। গতিকে গোটেই ফিল্ডখনত ক'ত কি আছে মই সেইখিনি আপোনালোকক প্ৰায় দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু এইটো দেখুৱাইছে এটা E1401 ৰিগ আৰু সাধাৰণতে এই ইলেক্ট্ৰিকেল ৰিগ ONGCলৈ আহিছিলে 1984ত। তাৰ আগলৈকে মেকানিকেল ৰিগ আছিলে। মই জইন কৰিছিলোঁ 82ত, যেতিয়া জইন কৰিছিলোঁ এটা ৰোমানিয়ান ৰিগ, সেইটো মেকানিকেল ৰিগ আছিলে। আৰু এইটো হৈছে যেতিয়া 1400 ৰিগ আৰু এই 1402 ৰিগত মই আহিছিলোঁ, যিটো 1402 ৰিগ আৰু সেই ৰিগটো আছিলেগৈ গেলেকীৰ বচা গাঁৱত আৰু ৱেলটোৰ নাম্বাৰ আছিলে NP2। আৰু গতিকে মই দেখি আপোনালোকক ক'ব নোৱাৰিলোঁ, গোটেই ফিল্ডখন তেওঁলোকে দেখুৱাইছে, গোটেই ৰিগটো দেখুৱাইছে, ৰিগত ক'ত কি আছে সকলোবিলাক দেখা পাইছে, আপোনালোকে দেখিছেই। আৰু এই যে বস্তুবিলাক আছে দেখি ভালো লাগে। গতিকে এইবিলাক ৰিগে সাধাৰণতে ডিলিং কৰে, এই 1400 ৰিগে 4000 মিটাৰ ওপৰলৈকে ডিলিং কৰিব পাৰে। আমি যিকেইটা ৱেল্ড কৰিছিলোঁ তাত 4200 মিটাৰলৈকে আমি ডিলিং কৰিছোঁ। গতিকে গোটেই ৰিগটো আপোনালোকক দেখুৱাই চাই লওক, গোটেই ৰিগটো ক'ত কি আছে সকলোবিলাক দেখিলে সাধাৰণতে এই ৰিগটো দেখি ভালো লাগিছে, কিয়নো যিসকল ব্যক্তিয়ে দেখা নাই সেইসকলে হয়তো এই মডেলটো দেখি অলপ সন্তুষ্ট লাভ কৰিব, দেখিব ক'ত কি আছে। গতিকে মই আপোনালোকক এতিয়া দেখুৱাবলৈ বিচাৰোঁ যে গোটেই ৰিগটোত কোনটো বস্তু কি পাৰ্টবিলাক যিমান পাৰে সিমান দেখুৱাবলৈ চাওঁ। এইটো ৰিগটো দেখিছে নহয়, এইটো ৰিগত ডিলিং কৰি থকা দেখুৱাইছে, দেখিছে। এই দূৰত এইটো হৈছেগৈ কেলিডাল ঘূৰি চাবলৈ আপোনালোকে দেখা পাইছে নহয়, ঘূৰিছে এটা বস্তু, সেইডালক কেলি বুলি কয়। সেইডালে খান্দি তললৈ যায়, এক তলত বিট থাকে, বিটটো অৱশ্যে দেখুওৱা নাই। আৰু এই বস্তুবিলাক বেলেগ, এই যে দেখুৱা 1400 লিখা আছে, এইটোক কয় মংকি বৰ্ড মানে কি, দৌৰি পিনে তাত কাম কৰে, বান্দৰৰ ঘূৰি ফুৰে, সেইকাৰণে মংকি বৰ্ড কয়। আৰু এই তলত যে পুতলা এটা দেখিছে সেইখনক কয় ৰিগ ফ্ল'ৰ। আৰু ৰিগ ফ্ল'ৰ ওচৰতে এটা আছে যে ডগ হাউচ মানে কি, তাত কুকুৰৰ দৰে থাকিব লাগে, মানে কাণ থিয় কৰি থাকিব লাগে, ফ্ল'ৰত কিবা কাম হ'লেই জাপ মাৰি মানে ওলাই আহিব লাগে, সেইকাৰণে সেই কয় ডগ হাউচ। আৰু দেখিলে ইয়াৰ কেলিডাল হৈ ঘূৰি আছে, তেখেতসকলে দেখুৱাইছে, অপাৰেট কৰি দেখুৱাই আছেগৈ। আজিকালি যে বেলেগ হ'ল, আজিকালি টপ ড্ৰাইভ আহিলে, বহুত নতুন আহিলে, কিন্তু সেই সময়ত এইটো ৰিগত কেলি ড্ৰাইভ বুলি কয়। আৰু আজিকালি এইটো টপ ড্ৰাইভ আৰু VFD চিষ্টেম বহুত কিবা কিবি আছে, সেইবিলাকৰ নালাগে। আৰু এইবিলাক হৈছে ডিল কৰাৰ, এইবিলাক ডিল কৰিলে একেবাৰে ভিতৰত ওপৰতে ডিল কৰাবিলাক থাকে। তাৰ লগতে আছে এইবিলাক হেভি ৱেট আৰু লগতে আছে এইবিলাক যে, আৰু এইবিলাক হৈছে ডিল পাইপ, এইবিলাক হেভি ৱেট আৰু এইবিলাক ডিল পাইপ। এই ডিল পাইপবিলাকে ইটোৰ পিছত ইটোকে জইন কৰি যায়, এইটোক কয় চক মেনিফল্ড। এই চক মেনিফল্ডৰ লগে লগে আছে এইটো পৰবৈ ৰিকেষ্টাৰ, যেতিয়া কি কাহে তেতিয়া এইটো অপাৰেট কৰি পেলাই গেছ উলিয়াই দিয়া হয়। আৰু লগতে এখন ফায়াৰ ব্ৰিগেডো থৈ দিছেগৈ। আৰু ওচৰতে আছেগৈ এইটো হৈছেগৈ কুমি কণ্ট্ৰল বুলি কয়, কুমি কণ্ট্ৰল। আৰু কুমি কণ্ট্ৰলৰ অপাৰেট কৰা হয় সাধাৰণতে BOP আপোনাক দেখুৱাইছোঁ। এই যে দেখিছে এইটো কুমি কণ্ট্ৰলৰ লগে লগে আছেগৈ BOP মানে ব্ল' আউট প্ৰিভেণ্টাৰ। যেতিয়া কি কাহে তেতিয়া এইটো বন্ধ কৰিবলৈ আৰু চক মেনিপুলেটৰ থৈ দি পৰবৈ ৰিকেষ্টাৰেদি গেছ উলিয়াই দিয়া হয়, তেতিয়া কণ্ট্ৰল কৰা হয়। আপোনালোকে বাঘজালত কিবা এটা হৈছিলে গম পাইছেই। আৰু এতিয়া আপোনালোকে দেখিছে জেনেৰেটৰ আছেগৈ, লগতে আছে মাত পাম্প, দুটা মাত পাম্প তেখেতসকলে মডুল হিচাপে থৈ দিছেগৈ। আৰু সেই মাত পাম্পেৰে যিখিনি মাত বনোৱা হয় সেই মাতখিনি পাম্প কৰি পেলাই পঠিয়াই দিয়েগৈ বটমলৈ। আৰু লগতে মাত টেংকটো আছেই, আপোনালোকে দেখুৱাই গৈ আছে। ওপৰত দূৰত আছেগৈ, দেখা পাইছে এইটো কয় ষ্টেণ্ড পাইপ মেনিপল। ইয়াত দুটা ভাল্ভ থাকে, কাৰণ মাত পাম্পত যেতিয়া এটা পাম্প বেয়া হয় তেতিয়া এইটো পাম্পৰ কাৰণে হয় মানে ব্যৱহাৰ কৰা হয় ভাল্ভ। আৰু এই মাতখিনি কেলি থ্ৰুৱেদি একদম বটমলৈ যায়, বটমৰ পৰা যিখিনি কাটিংছ হয় গোটেই কাটিংছখিনি উলিয়াই আহে। লগে লগে ইয়াত যিটো ফৰ্মেশ্যন প্ৰেছাৰ, সেই ফৰ্মেশ্যন প্ৰেছাৰটো মেইনটেইন কৰিবৰ কাৰণেই আপোনাৰ এই মাড ইউজ হয়। মাডৰ মাড ৱেটৰ সৈতে ফৰ্মেশ্যন প্ৰেছাৰ মেইনটেইন কৰি দিয়ে। নহ'লে হয়তো যদি ফৰ্মেশ্যনৰ প্ৰেছাৰ যদি বেছি হয় তেতিয়া কি খায় সেইটো কাৰণে। আৰু এতিয়া মই আপোনালোকক যিসকল ব্যক্তিয়ে এই ৰিগ মডেলটো বনাইছে তেখেতসকলৰ লগত মই চিনাকি কৰি দিওঁ, তেখেতসকলৰ বক্তব্য প্ৰথমতে আপোনালোকে শুনি লওক। তেখেতসকল কিন্তু ডিলিঙৰ মানুহ নহয় দেই, তেখেতসকল যে ফায়াৰৰ, গতিকে ফায়াৰৰ মানুহকেইজন আৰু নামকেইটা মই প্ৰথমতে, কাৰণ মই প্ৰথম চিনাকি কৰিছোঁগৈ। মোৰ নামটো আনিছুৰ ৰহমান হয়। মোৰ ঘৰ শিৱসাগৰ নাজিৰাত হয় ছাৰ। মই এজ এ ফায়াৰমেন হিচাপত, ছিনিয়ৰ ফায়াৰমেন হিচাপত ONGCত কাম কৰোঁ ছাৰ। আমি এইবিলাক ৱেষ্টেজ মেটেৰিয়েল নি মেলি আমি ছেফটি উইকত এটা মডেল তৈয়াৰী কৰিছিলোঁ, যিবিলাক নেকি আমাৰ CO2 কাৰ্টিজ আৰু আমাৰ কিছুমান মটৰ, গাড়ীবিলাকৰ পুৰণা মটৰ, ৱেপাৰ, হামাৰ, এনেকুৱাবিলাক বস্তু আমাৰ পেলাই দিয়া হয়, সদায় স্ক্ৰেপত যোৱা হয়। তো আমি ভাবিলোঁ কি এইবিলাক পেলাই দিয়াতকৈ আমি মেক ইট ইণ্ডিয়া যেতিয়া নামটো খুব শুনা পাইছিলোঁ, এই মেক ইট ইণ্ডিয়া নামটো শুনি ছাৰ আমি নিজে ভাবিলোঁ আমি এটা মডেল তৈয়াৰী কৰিব পাৰিম। আমাৰ লগত ছাৰ এজন আমাৰ ক্ৰেইং অপাৰেটৰ এজন আছিলে লোকনাথ গগৈ বুলি, তেওঁ এতিয়া আমাৰ ওচৰত নাই। তেওঁ আজি অকণ ঘৰৰ কাৰণে অসুবিধা হ'ল কাৰণে তেওঁ গুচি গ'ল। তো তেওঁ আমাৰ লগত বহুত সহযোগ কৰিলে, তেওঁ ৱেল্ডিঙৰ কামখিনি কৰিলে।
আমি ইলেক্ট্ৰিকেলৰ কাম কৰিলোঁ, এওঁলোকে মোৰ লগত আছিলে, এওঁলোকে বস্তুবিলাক বিচাৰি মেলি তেওঁলোকো আনি মেলি আমি চব একেলগে লাগি মানে ৱেল্ডিঙৰ কামত লাগি যাওঁ। চবে এনেকৈ কৰি কৰি লাষ্টত গৈ তেওঁ আমাক আইডিয়া কিছুমান দিলে যে এইটো কেলি হয়, এইটো আমি ষ্টেণ্ড বাইবিলাক গৈ থাকোঁ, তাত দেখা পাই থাকোঁ। তো পাই আমি আইডিয়া কৰি কৰি আমি এই মডেলটো গোটেইটো চব ৱেষ্টেজ মেটেৰিয়েলৰ পৰা আমি গোটেইকেইজনে মিলি বনালোঁ। বনাই মেলি আজি এইটো এটা হেৰিত পৰিলেগৈ। লাষ্টত ইয়াত মানে চবেই ক'লে আমুকটো দে, তামুকটো দে এনেকৈ কওঁতে এটা এটাকৈ দি থাকোঁতে এতিয়া যেনেকৈ ছেফটি ৰুফটো বনিলে ছাৰ, পুতলা কেইটামান বনাইছিলোঁ, তেনেকৈ ফায়াৰ ব্ৰেগ এখন খাৰা কৰিছিলে ভাল লাগিব, এনেকুৱা মডিফিকেশ্যন কৰি গৈ আছিলোঁ ছাৰ। সেইটোকে ছাৰ ইয়াত ডিছপ্লে কৰিছোঁ। যিহেতু আজি এডভান্টেজ অফ আছামত এডভান্স টেকন'লজি বহুত আহিছে, ইনভেষ্টৰ আহিছিলে, তো তেওঁলোকেও চাই ভাল পালে। আৰু নতুন পঢ়া শুনা ল'ৰা ছোৱালীবিলাক আহিছিলে, IT ছেক্টৰৰ ল'ৰা ছোৱালীবিলাক আহিছিলে, তেওঁলোকে এইটো বস্তু দেখা নাছিলে। ইয়াত দেখি তেওঁলোকেও আজি পঢ়াত ধৰক অলপ মনোযোগ দিব, ভাল পাব। আমি এনেকৈ পঢ়িলে এনেকৈ ইঞ্জিনিয়াৰ হ'ব পাৰিম, এনেকুৱা কাম কৰিব পাৰিম, পেট্ৰলিয়াম কৰিব পাৰিম। তো চবৰে এটা হোপ থাকে বস্তুটো চাবলৈ। তো তেওঁলোকে ছাৰ চাই গ'ল, ভাল পাইছে চবেই, চবৰে ছাৰ ৰেফাৰেঞ্চবিলাক খুব ভাল। মোৰ নাম ব্ৰজন বাগিং, মই নাজিৰা কলনীত থাকোঁ। মোৰ ঘৰ অৰিজিনেল চন্ত পৰমিচিং গাঁও। চব আমি নিজে বনাইছোঁ এইবিলাক লাগি মেলি। হয়, ৱেল্ডিং কৰাৰ মানে আমাৰ এজন ব্যক্তি আছিল, বিশেষ ঘৰৰ অসুবিধাৰ কাৰণে এখেত কালি যাবলগীয়া হ'ল। ঘৰত গৈ মানে ছোৱালীজনীও তাৰ পৰীক্ষা হৈ আছে, সেইটো কাৰণে। মোৰ নাম টিপি প্ৰধান, মই নাজিৰা কলনীত থাকোঁ। আৰু এতিয়া মই দেখুৱাই যাওঁ যে তেখেতসকলৰ লগতো মই চিনাকি ক'লোৱে আৰু বস্তু দেখুৱাই যাওঁ। এই যে বস্তুটো কয় এইটো হৈছে ড্ৰ বক্স দেই। এই ড্ৰ বক্সত এই লাইনটা দেখিছোঁ, একদম সৰু লাইন এটা মই ক্ল'জ আপ কৰি দেখুৱাইছোঁ। এই যে লাইনটো, এইডাল হৈছে ড্ৰিল লাইন। এই লাইনটোৰ ওপৰতে গোটেইটো ডিপেণ্ড কৰি ইয়াত থাকে। আৰু এই যে 1400 আছে, 1400 হৰ্চপাৱাৰ আচলতে 1400 হৰ্চপাৱাৰ গোটেই ৰিগটো। আৰু এইটো ৰিগেৰে সাধাৰণতে ডিলিং কৰিব পাৰে। মই যেতিয়া আছিলোঁ এই 1400, সেই সময়ত আমি 4200 মিটাৰলৈকে আমি ডিলিং কৰিছিলোঁ, ঠিক এনেকুৱা ৰিগেৰে। মই দূৰৰ পৰা ক'ৰবাত চাইছোঁ, ঠিক এইটো ৰিগেৰে আমি 4200 মিটাৰলৈকে ডিলিং কৰিছিলোঁ। যেতিয়া মই চাকৰি কৰিছিলোঁ, এতিয়া চাই লওক এতিয়া ৰিগ। আৰু আজি মানে মই পাই পেলাই সঁচাকৈ মই বহুত ভাল লাগিলে যে ৰিগ এটা যে মই আজি দেখুৱাবলৈ পাইছোঁ। এতিয়াতো মানে ৰিটায়াৰমেণ্টৰ পিছতো অইনচি ৰিগলৈ যাব নোৱাৰোঁ, গতিকে আজি দেখি পেলাই মোৰ মনটো ভাল লাগিছেগৈ। এইটো ৰিগ। গতিকে ইয়াত সামৰিছোঁগৈ। ভিডিঅ'টো চালে এনেকুৱা পালে আপোনাক কমেণ্টত জনাব।